মানিকপুৰ জিলা পৰিষদৰ অন্তৰ্গত দুটাকৈ পঞ্চায়ত বিজেপিৰ দখলত। আজি গঠন হোৱা দুটা পঞ্চায়ত হ'ল আলুখুন্দা আৰু পালেংবাৰী। আলুখুন্দা আৰু পালেংবাৰী পঞ্চায়ত এতিয়া বিজেপিৰ দখলত। পালেংবাৰী পঞ্চায়তৰ সভানেত্ৰী জিৰি সিংহা আৰু উপ সভানেত্ৰী ললিতা ৰায়। আলুখুন্দা পঞ্চায়ত সভানেত্ৰী খুদেজা খাতুন, উপ সভানেত্ৰী অষ্টমী বিশ্বাস। নিউজ ডেস্ক ৰিপোৰ্ট NR24। মই সকলোকে নমস্কাৰ জনাইছোঁ। আজি মই বিজেপি দলৰ 24 নং পালেংবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছোঁ। আৰু আমাৰ গাঁও পঞ্চায়তো বহুতো ৰাইজৰ বহুতো সমস্যা আছে আৰু সেই সমস্যাসমূহ সমাধান কৰিবলৈ যিমান পাৰোঁ মই চেষ্টা কৰিম। আৰু যিসকল মোৰ সতীৰ্থ আছে তেওঁলোকে মোক আজি ছাপোৰ্ট কৰিছে, তেওঁলোকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি সকলোৱে যিবোৰ সমস্যা আছে আমি সকলোৱে মিলিজুলি যাতে গাঁও পঞ্চায়তটো এক উন্নয়নমূলক গাঁও পঞ্চায়ত হিচাপে গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে মই বহুতো আশাবাদী। আমাৰ বিজেপি দলৰ অৰূপ দাদা ডাঙৰীয়াই আমাক বহুতো সহায় সহযোগিতা কৰিছে। তেখেতসকলৰ যিবিলাক আমাৰ বিজেপিৰ কাৰ্যসূচীৰ কৰ্মীসকল আছে তেওঁলোকে বহুতো সহযোগিতা কৰিছে, তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ AP কাউন্সিলৰ দেৱদাদেও আমাক বহুতো সহায় কৰিছে আৰু আমাৰ জিলা পৰিষদ মহোদয় ডাঙৰীয়াই বহুতো হেল্প কৰিছে আমাক। আমাৰ ইতিমধ্যে আমাৰ দুটা আমি দখল কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ অহাকালিও আছে। আমি অহাকালিও আমাৰ যি পঞ্চায়তত আমাৰ শপত গ্ৰহণ বা আমাৰ যিবোৰ মানে পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া আমাৰ চলি আছে, আমি অহাকালিও আমি আমাৰ এই ধৰণে আমাৰ পঞ্চায়ত গঠনত আমি নিশ্চয় আমাৰ দলৰ ফালৰ পৰা আমি গঠন কৰাৰ কাৰণে আমি সক্ষম হ'ম। হয়, এতিয়া কথা হৈছে কি আমি বিগত সময়ছোৱাত আমাৰ যি পঞ্চায়ত নিৰ্বাচন হৈছিল সেইবিলাকত আমাৰ ডাইৰেক্ট পঞ্চায়তৰ প্ৰেচিডেণ্টৰ কাৰণে আমাৰ প্ৰাৰ্থী প্ৰত্যাখ্যাত কৰিছিল। কিন্তু এইবেলি আমাৰ যিহেতু আমাৰ দলীয় চিম্বল নাই, আমাৰ এইবেলি আমি বেলেগ প্ৰক্ৰিয়াৰে আমাৰ যিটো নিৰ্বাচন প্ৰক্ৰিয়া আমি আৰম্ভ হৈছিল, আমাৰ কমপ্লিটলি আমাৰ কি হৈছিল, আমাৰ নিৰ্দলীয় হিচাপত আমাৰ প্ৰাৰ্থীবিলাকে আমাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল আৰু সেই অনুপাতে আমাৰ পঞ্চায়ত গঠনৰ ক্ষেত্ৰত ভালেখিনি যথেষ্টখিনি আমাৰ অসুবিধাৰ সন্মুখীন হৈছিল। তথাপিতো যিহেতু আজিৰ তাৰিখত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ যিবিলাক উন্নয়নমূলক কাম কাজক দেখি ৰাইজে সকলোৱে আমাৰ বিজেপি সমৰ্থিত ৰাইজসকলে আমাক সহায় সহযোগ কৰিছে আৰু আমি নিশ্চয় আশাবাদী আমাৰ যিকেইটা আমাৰ পঞ্চায়ত গঠন হ'ব লগা আছে সেইকেইটাতো আমি আমাৰ দলৰ মাধ্যমেৰে আমি পঞ্চায়ত গঠন কৰিবলৈ সক্ষম হ'ম। নিশ্চয় যিহেতু পালেংবাৰী গাঁও পঞ্চায়ত আমাৰ জিলা পৰিষদ আগতে অন্তৰ্গত হোৱা নাছিল, এইবাৰ নতুনকৈ হৈছে আৰু আমিও এই নতুন পৰিৱেশ, নতুন মুখ বা আমি নতুন জাগা আমি পাইছোঁ। যিহেতু বিগত সময়ত পালেংবাৰী, পাটলিয়াদহা আৰু আলুখুন্দা লগ লাগি এটা আমাৰ জিলা পৰিষদ আছিল আৰু আমাৰ মানিকপুৰ যিটো জিলা পৰিষদত তেতিয়া আমাৰ 4টা জিলা পৰিষদৰে আমাৰ গঠিত হৈছিল। কিন্তু এইবাৰ কমপ্লিটলি বিপৰীত, এইবাৰ আমাৰ জিলা পৰিষদৰ সমষ্টিটো বৃদ্ধি হ'ল, আমাৰ এইটো অন্তৰ্ভুক্ত হ'ল আৰু মই নতুনকৈ ইয়াতে আহি আমাৰ যিখিনি আমাৰ কাৰ্যকৰ্তা বা দলীয় আমাৰ যিবিলাক আমাৰ বিষয়ববীয়া আছে সেইসকলৰ যথেষ্ট সহায় সহযোগিতা পাইছোঁ আৰু অনাগত দিনতো আমাৰ যিবিলাক দলীয় মানুহ আমাৰ কাৰ্যকৰ্তা বিষয়ববীয়াসকল আছে তেখেতসকলৰ মাধ্যমেৰে আমাৰ যি অভাৱ অভিযোগ বা আমাৰ ৰাস্তা ঘাটৰ অভাৱ অভিযোগ বা আমাৰ যিকোনো ক্ষেত্ৰত অভাৱ অভিযোগবিলাক আমি অনাগত দিনত আমাৰ মাধ্যমেৰে আমি পূৰণ কৰাৰ কাৰণে যথেষ্টখিনি আগবাঢ়িম।